নিশ্চয়কৈ স্তব্ধ অসম কণ্ঠ স্তম্ভিত অনুৰাগী মৃত্যুজিনী অমৰ জুবিন গাৰ্গ এগৰাকী শিল্পীক কিমান ভাল পালে এনেদৰে লাখ লাখ অনুৰাগী ওলাই আহে জনসমুদ্ৰত পৰিণত হয় তাৰেই যেন উদাহৰণ এয়া জুবিনবিহীন পুৱাৰ ভাগৰ পৰাই এনেদৰে লক্ষাধিক অনুৰাগীয়ে ভিৰ কৰিছে সৰুসজাই ষ্টেডিয়ামত আমি যেতিকে সামগ্ৰী দৃশ্যাংশ দেখুৱাই আছো জুবিনময় হৈ পৰিছে সমগ্ৰ খেলপথাৰখন আমি দেখুৱাব যত্ন কৰিছো এয়া হৈছে সৰুসজাই ষ্টেডিয়ামৰ দৃশ্যাংশ এনেদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কেইবা লক্ষাধিক অনুৰাগীয়ে ভিৰ কৰিছে জুবিনদাৰ নশ্বৰ দেহটো এনেদৰে বৰ্তমান সময়ত সজাই থোৱা হৈছে শেষ শ্ৰদ্ধাঞ্জলিৰ বাবে আজি শেষৰটো দিন আৰু এই শেষৰটো দিনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কেইবা লক্ষাধিক যি অনুৰাগী আছে সেই অনুৰাগীসকলে আহি ভিৰ কৰা পৰিলক্ষিত হৈছে চৌদিশে কেৱল জুবিনময় হোৱা পৰিলক্ষিত হৈছে আমি দৃশ্যাংশসমূহ ভিডিঅ'ত অজয় শৰ্মা আছে তেখেতৰ সহযোগত দেখুৱাবলৈ যত্ন কৰিছোঁ এনেদৰে বিভিন্ন প্ৰান্তৰ পৰা আজি অনুৰাগী সেই অনুৰাগীসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে অসমীয়া জাতিৰ বাবে এক অপূৰণীয় ক্ষতি কিয়নো জুবিন দাই ৫৩টা বছৰত অসমীয়া জাতিৰ বাবে কিমানখিনি কৰি থৈ গ'ল সেয়া মই দুনাই কোৱাৰ কোনো প্ৰয়োজনীয়তা নাই কিন্তু জুবিন দাই যদি আমি চাওঁ এই ৫৩টা বছৰত প্ৰায় ৩৮,০০০তকৈ অধিক তেওঁ গীত গালে বিভিন্ন ভাষাত কেৱল অসমীয়া ভাষাই নহয় অসমীয়া ভাষাৰ সমান্তৰালকৈ তেখেতে হিন্দী ভাষাই হওক তেখেতে বঙালী ভাষা হওক নেপালী মিচিং গাৰো বিভিন্ন ভাষাত তেখেতে গীত গাইছিলে আৰু যাৰ কাৰণে প্ৰতিগৰাকী লোকৰ কাৰণে তেখেত প্ৰিয় বিভিন্ন ভাষা ভাষিক জনগোষ্ঠীৰ লোকৰ কাৰণে তেখেত প্ৰিয় জুবিন দাই সেইকাৰণে এনেদৰে বৰ্তমান সময়ত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে প্ৰতিটো শ্ৰেণীৰ প্ৰতিজন মানুহ এনেদৰে ওলাই আহিছে আমি দেখি আছোঁ এক দীঘলীয়া শাৰী বিৰদি বাট নোপোৱাৰ দৰে এক জনসমুদ্ৰত পৰিণত হৈছে সৰুসজাইস্থিত এই ষ্টেডিয়ামখন আজি যিহেতুকে শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি ব্যৱস্থা কৰিছে কালিলৈ অন্ত্যেষ্টিক্ৰিয়া সম্পূৰ্ণ কৰা হ'ব তাৰ পূৰ্বে প্ৰাণৰ শিল্পীগৰাকীক কাষৰ পৰা এবাৰ চাবলৈ এনেদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অনুৰাগীসকল আহিছে আৰু সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাই ৰৈছে কোনোবা যদি পুৱতি নিশা আহিছে কোনোবা হয়তো কালিয়ে আহিছে জুবিন দাক যাতে এবাৰ কাষৰ পৰা চাব পৰা যায় আৰু তাৰ কাৰণে আমি দেখুৱাইছোঁ অজস্ৰজন এয়া অনুৰাগী আৰু অনুৰাগীসকলে আহি এনেদৰে শাৰী পাতি লৈছে ঘণ্টাৰ পিছত ঘণ্টা সময় ধৰি তেওঁ অপেক্ষা কৰিছে মাথো এবাৰ প্ৰাণৰ শিল্পীজনক কাষৰ পৰা চাবলৈ আমি দেখুৱাইছোঁ সকলোৱে এয়া এনেদৰে অধীৰ আগ্ৰহেৰে ঘণ্টাৰ পিছত ঘণ্টা সময় তেখেতে অপেক্ষা কৰিছে আৰু সকলোৱে এবাৰ প্ৰাণৰ শিল্পীজনক কাষৰ পৰা চাবলৈ যিগৰাকী শিল্পীৰ গান শুনি শৈশৱ পাৰ হৈছে যৌৱন পাৰ হৈছে সেই শিল্পীগৰাকীক শেষ মুহূৰ্তত এবাৰ কাষৰ পৰা চাবলৈ এনেদৰে ভিৰ কৰা পৰিলক্ষিত হৈছে আমি লাইভযোগে সেই দৃশ্যাংশসমূহ প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখুৱাই আছোঁ এয়া হৈছে সৰুসজাই দৃশ্য এক বিৰল দৃশ্য বুলি ক'লেও ভুল কোৱা নহ'ব এয়া কেইবাটা প্ৰজন্মৰ যি অনুৰাগীসকল আছে জুবিন গাৰ্গক প্ৰতিটো প্ৰজন্মৰ লোকেই ভাল পাইছিল তাৰ যে উদাহৰণ এয়া কণ কণ শিশুৰ পৰা বয়োবৃদ্ধ লোকৰ পৰা প্ৰতিটো প্ৰজন্মৰ লোক এয়া ওলাই আহিছে আৰু জুবিনদাৰ যিসমূহ গান আছিল সেই গীতসমূহ বৰ্তমান সময়ত বাজি আছে সেই জুবিনদাৰ গীত শুনি শুনি সকলোৱে এনেদৰে জুবিনদাৰ যি নশ্বৰ দেহ সেই নশ্বৰ দেহটো তেখেতসকলে চাই ৰৈছে কাৰণ মই কৈছোঁৱেই যে সকলোৱে এটা আশা কাৰণ জুবিনদাক আজিয়ে হয়তো তেখেতখনে শেষবাৰৰ কাৰণে দেখিব তেখেতৰ নশ্বৰ দেহটো এবাৰ ওচৰৰ পৰা চাবলৈ এনেদৰে ওলাই আহিছে কিমান যে বেদনাদায়ক মৃত্যু আকাশে কান্দিব পাৰে আৰু অসমীয়াৰ প্ৰাৰ্থনাত আপোনালোকে দেখিছে সকলোৱে প্ৰাৰ্থনা কৰিছে এয়া এনেদৰে বৰ্তমান সময়ত আমি দেখুৱাইছোঁ অসমীয়া জাতিৰ বুকুৰ এটি গান যেন হেৰাই গ'ল আৰু এয়া এনেদৰে ওচৰৰ পৰা চাবলৈ সকলোৱে ভিৰ কৰা পৰিলক্ষিত হৈছে আমি অনুৰাগীসকলৰ কাষলৈ যাম চকুত চকুলো বৰ্তমান সময়ত তেখেতসকলে কান্দি উঠিছে কাৰণ এয়া পুৱাৰ ভাগৰ পৰা পুৱতি নিশাৰ পৰাই কোনোবাই যদি এনেদৰে শাৰী পাতিছে আৰু সকলোৱে শেষ মুহূৰ্তত যিহেতুকে আমাৰ নিচেই ওচৰতে জুবিনদাৰ যিটো নশ্বৰ দেহ আছে সেই নশ্বৰ দেহটো ওচৰৰ পৰা এবাৰ চাবলৈ এনেদৰে ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু প্ৰতিটো প্ৰজন্মই আজিৰ দিনটোত কান্দি উঠিছে প্ৰাণৰ শিল্পীগৰাকীক এবাৰ চাবলৈ এনেদৰে ভিৰ কৰিছেহি কোনোবাই যদি এবাৰ ফুল আনিছে কোনোবাই এখন গামোচা লৈ আনিছে শেষবাৰৰ কাৰণে জুবিনদাৰ যি নশ্বৰ দেহ আছে সেই নশ্বৰ দেহটো এবাৰ চাইছে আৰু চকুলো নিগৰিছে এয়াই হৈছে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ এগৰাকী শিল্পীক কিমান ভাল পালে এনেদৰে ওলাই আহে আমি দেখুৱাইছোঁ প্ৰতিদিন টাইমৰ দৰ্শকসকলক এক বিৰল দৃশ্য কাৰণ এনেদৰে হাজাৰ হাজাৰ লক্ষাধিক যি অনুৰাগী সেই অনুৰাগী ওলাই আহিছে জুবিন দাই কৈছিল আমি মানুহ হ'ব লাগে আমি হিন্দু মুছলমান খ্ৰীষ্টান নেপালী বড়ো সেই আমি বাচি থাকিব নালাগে আৰু তাৰেই যেন উদাহৰণ এয়া এনেদৰে প্ৰতিটো শ্ৰেণীৰ প্ৰতিটো জনগোষ্ঠীৰ লোকসকল ওলাই আহিছে আৰু সকলোৱে আহি পেলাই জুবিনদাৰ শেষ মুহূৰ্তৰ সকলোৱে আহি এবাৰ চাইছে অনুৰাগীসকল আছে মই তেওঁলোকৰ কাষলৈ যাম যিহেতুকে তেখেতসকলে কান্দিছে
দেখিছে এনেকৈ বহি পেলাই জুবিনদাৰ নশ্বৰ দেহটো চাই কান্দি আছে। মই দাদাৰ কাষলৈ আহিছোঁ, আপোনাৰ চকুত চকুলো। প্ৰতিটো প্ৰজন্মই জুবিনদাৰ ভাল পাইছিল, জুবিনদাৰ গান শুনি আমি ডাঙৰ হৈছিলোঁ। জুবিনদাৰ যি নশ্বৰ দেহটো এনেদৰে ৰখাই থোৱা হৈছে, আপুনি চাই পেলাই কান্দি আছে। ক'ৰ পৰা আহিছে? হাজবেণ্ড জুবিনদাৰ ঘৰ বেক চাইড আকৌ জুবিনদাৰ ঘৰৰ ওচৰৰে হয়। কালিও চাইছোঁ, থাকিব পৰা নাই। চিৰদিনী আমাৰ জুবিনক কামনা কৰক, জানো চিৰদিনী জীয়াই থাকে আমাৰ কামনা। কৈছে ঘৰৰ কাষৰে জুবিনদাক তেওঁ চাই থাকিব পৰা নাই। এনেদৰে তেখেতে জুবিনদাৰ নশ্বৰ দেহটোকে চাই তেওঁ উচুপি উঠিছে। বিভিন্ন প্ৰান্তৰ পৰা অজস্ৰজন অনুৰাগী আহিছে আৰু অনুৰাগীসকলে আহি ভিৰ কৰা পৰিলক্ষিত হৈছে। আমি দেখুৱাইছোঁ সকলোৱে উচুপি কান্দিছে আৰু জুবিনদাৰ যি নশ্বৰ দেহ, এই নশ্বৰ দেহটো ওচৰৰ পৰা চাই ৰৈছে। প্ৰাণৰ শিল্পীগৰাকী কাষৰ পৰা চাবলৈ এনেদৰে বিভিন্ন প্ৰান্তৰ পৰা অনুৰাগীসকলে ভিৰ কৰিছে। বাইদেউক মই দেখিছোঁ তেখেতে কান্দি আছে। মই আপোনাৰ কাষলৈ আহিছোঁ। কোন ঠাইৰ পৰা আহিছে আপুনি? শিল্পীগৰাকী, প্ৰাণৰ শিল্পীগৰাকী শেষবাৰৰ কাৰণে চাবলৈ ওলাই আহিলে। সকলোৱে আজি কান্দিছে। আমি দেখুৱাইছোঁ তেওঁলোকে মাথো জুবিনদাক চাই ৰৈছে, কাৰণ এয়া হৈছে জুবিনদাৰ শেষ মুহূৰ্ত। কালিলৈ অন্ত্যেষ্টিক্ৰিয়া সম্পূৰ্ণ কৰা হ'ব। তাৰ পূৰ্বে সকলোৱে এনেদৰে ওলাই আহিছে। এয়া জুবিনদাৰ নশ্বৰ দেহটো চাই তেখেতে হাতযোৰ কৰি তেখেতে প্ৰণাম কৰিছে। এইবোৰেই হৈছে দৃশ্যাংশ। প্ৰতিটো প্ৰজন্মৰ প্ৰতিগৰাকী অনুৰাগী এনেদৰে ওলাই অহা পৰিলক্ষিত হৈছে। আমি দৃশ্যাংশসমূহ দেখুৱাইছোঁ আৰু শাৰী পাৰি থকা আমি অনুৰাগীসকলৰ কাষলৈ যাবলৈ চেষ্টা কৰিম। মই কৈছোঁ যে বিভিন্ন প্ৰান্তৰ পৰা অনুৰাগীসকল আহিছে। হাজাৰ হাজাৰ অনুৰাগী আহি ভিৰ কৰা পৰিলক্ষিত হৈছে। এয়াই হৈছে জুবিনময় সৰু সজাই, জুবিনময় হৈ পৰিছে। আমি অনুৰাগীসকলৰ কাষলৈ যাম। ঘণ্টা ঘণ্টা সময় ধৰি তেখেতসকলে অপেক্ষা কৰিছে। বিভিন্ন প্ৰান্তৰ পৰা অনুৰাগীসকলে আহিছে। তেখেতসকলে আহি এনেদৰে অপেক্ষা কৰা পৰিলক্ষিত। যিমান দূৰলৈকে দেখিছে সিমান দূৰলৈ কেৱল মানুহ আৰু মানুহ, জনসমুদ্ৰত পৰিণত হৈছে। এগৰাকী শিল্পী কিমান ভাল পাৰে এনেদৰে ওলাই আহে স্বতঃস্ফূৰ্তভাৱে। চাওক, আমি প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখুৱাইছোঁ। কালিৰ দিনটোৰ পৰা ধৰি এনেদৰে অজস্ৰজন গুণমুগ্ধ, জুবিনক ভাল পোৱা, জুবিনৰ গান ভাল পোৱা যিসমূহ অনুৰাগী আছে, এই অনুৰাগীসকল ওলাই আহিছে আৰু নশ্বৰ দেহটো আঁতৰৰ পৰা চাই সকলোৱে উচুপি উঠিছে। এয়া হৈছে আজিৰ দিন ছবি। আৰু দেখিছে প্ৰজন্মৰ পিছত প্ৰজন্ম, কেইবাটা প্ৰজন্মৰ এয়া এনেদৰে অনুৰাগীসকল আহিছে। অনুৰাগীসকলে আহি তেখেতসকলে শেষবাৰৰ কাৰণে আহিছে। মই তেওঁলোকৰ কাষলৈ যাবলৈ চেষ্টা কৰা। দাদা, কোন ঠাইৰ পৰা আহিছে? আমি পাঠশালা। হয় হয়। কিমান সময়ৰ পৰা শাৰী পাতি আছে? আমিতো যোৱাকালিৰ পৰা আহিছোঁ। হয় হয়। প্ৰাণৰ শিল্পীগৰাকীক এবাৰ ওচৰৰ পৰা চাবলৈ এনেদৰে গোটেই জনসমুদ্ৰ হৈছে। হয় হয়, আমি তেখেতক চোৱাৰ কাৰণে আহিছোঁ। এতিয়া আমি তেখেতৰ ওচৰত যাম, শ্ৰদ্ধাঞ্জলি জনাম। কিন্তু তাৰে ভিতৰত এটা কথা, আজি আমাৰ ইয়াত তেখেতৰ লগত 20-25জন মানুহ একেলগে থাকে, চাহটোৰ লগে লাগি থাকে। সেইকেইজন মানুহ আজি আমাৰ ইয়াত আছে নে নাই, সেইটো এটা ডাঙৰ প্ৰশ্ন। তেওঁলোকে যদি দোষে কৰা নাই, তেওঁলোকে ইয়াত কিয় নাই আজি? আমিতো দেখা নাই এতিয়ালৈকে। আপোনালোকে কথাটো চিন্তা কৰি চাওক। আৰু জুবিনদাৰ নিচিনা মানুহ এজন ইমান কৌটি মানুহ থকাৰ পিছত, লাখ লাখ মানুহ থকাৰ পিছত কেনেকে মৰি যায়, এইটো এটা ডাঙৰ প্ৰশ্ন। এয়া হৈছে অনুৰাগীসকলৰ ক্ষোভ। সকলোৰে প্ৰশ্ন উদয় হৈছে। জুবিনদাৰ মৃত্যুক সহজে ল'ব পৰা নাই। বিভিন্ন প্ৰান্তৰ পৰা আহিছে। এয়া দেখিছে আৰু আছে অনুৰাগীসকল। মই তেওঁলোকৰ কাষলৈ যাম, কথা পাতিবলৈ চেষ্টা কৰিম। সকলোৱে শাৰী পাতি পাতি ৰৈছে। জনসমুদ্ৰত পৰিণত হৈছে। লক্ষাধিক যি অনুৰাগী, এই অনুৰাগীয়ে ভিৰ কৰিছে। এক জনসমুদ্ৰত পৰিণত হৈছে। মাথো জুবিনময় হৈ পৰিছে। তেওঁলোকৰ কাষলৈ যাম। মই দেখিছোঁ কেইবাটাও প্ৰজন্ম আহিছে। মই বাইদেউৰ কাষলৈ আহিছোঁ। জনসমুদ্ৰত পৰিণত হৈছে। এবাৰ প্ৰাণৰ শিল্পীগৰাকীক ওচৰৰ পৰা চাবলৈ সকলোৱে কান্দিছে আজি। হয় হয়, সকলোৱে কান্দিছে। এতিয়াতো আমাৰ অভিভাৱক নোহোৱাৰ দৰে হৈ গ'ল অসমত। সেয়াই আৰু তাৰ গান শুনি আমি ডাঙৰ হৈছোঁ। সেইটোৱে, তেওঁতো আমাৰ প্ৰাণতে আছে আৰু আত্মাত আছে। গতিকে ক'ত যাব, তেখেত আমাৰ সদায় আত্মাতেই থাকিব, সদায় থাকিব। শচীন সামন্তৰ পৰা আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ ওচৰলৈ যাম আৰু এই মুহূৰ্তত আমি সৰু সজাইৰ পৰা আপোনালোকক পৰিৱেশ দেখুৱাই আছোঁ। পৰিৱেশ আমি দেখুৱাই যাম, কিন্তু এইখিনিতে পুনৰ সময় হৈছে খন্তেক বাণিজ্যিক বিৰতিৰ।